বিশেষ কথা মই ক'ব বিচাৰোঁ। নগাঁও জিলাখনত আমি যোৱা ১.৫ মাহে বহুতো তেনে অভিযোগ পাইছোঁ যে এজন সাধাৰণ নাগৰিক এনেকুৱা আছে, বৃদ্ধ বিধৱা মহিলা পৰ্যন্ত আছে, যিসকলে সাধাৰণ তেওঁলোকৰ কিবা মাটিৰ কাম কিবা দালাল চক্ৰ সোমাই যায় বা কেতিয়াবা কিবা কাৰণবশতঃ তেওঁলোকৰ কাম নহয়। অহা সোমবাৰৰ পৰা অহা কাইলৈ অৰ্থাৎ ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 8টা বজালৈকে মই শুনানি ল'ম। এটা নতুন ধৰণৰ ৰাজহুৱা আদালত এটা হ'ব, য'ত প্ৰতিজন ব্যক্তিক মই আহ্বান জনাব বিচাৰিছোঁ, কিবা কাৰণবশতঃ তেওঁলোকে যদি আমাৰ নগাঁও জিলাত তেওঁলোকৰ কিবা মাটিৰ কামৰ বাবে আহাত তেওঁলোকে কিবা হেৰেছমেণ্ট পাইছিলে, কিবা অসুবিধা পাইছিলে, তেওঁলোকে আমাৰ ওচৰলৈ আহিব। আমাৰ চেম্বাৰত আমি বহি থাকিম আৰু তেওঁলোকৰ আমি শুনানি ল'ম আৰু তেওঁলোকৰ কিখিনি অসুবিধা হৈছে। এতিয়া বহু ক্ষেত্ৰত কি হয়, কামটো কৰি দিব নোৱাৰি, সেইটো বিধিগতভাৱে কৰি দিব নোৱাৰি, কিন্তু কৰি দিব পৰা কাম এটা এতিয়া বহুতৰ এটা আছে যে সাধাৰণ উকা নামজাৰি এটাৰ বাবেও মই সেইদিনা পাইছোঁ যে 2 বছৰ ৰৈ থাকিবলগীয়া হৈছে কিবা কাৰণবশতঃ। সেইখিনি আমি শুনানি ল'ম আৰু শুনানি লৈ আমি গোটেইখিনি নোট কৰিম। সেইকাৰণে ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 8টা বজালৈকে মই অনুৰোধ জনাইছোঁ। মাজত যদি আমাৰ কিবা চৰকাৰী কাম থাকে আমি যাব লাগিব, কিন্তু অহা এমাহলৈ আমি ৰাইজক লগ ধৰিম আৰু তেওঁলোকৰ যিখিনি মাটিৰ বা ৰাজহ দিশত যদি তেওঁলোকৰ কিবা অসুবিধা হৈছে, কিবা এনেধৰণৰ অসুবিধা তেওঁলোকে পাইছে য'ত তেওঁলোকক হ'বলগীয়া কাম এটা, বিধিগতভাৱে হ'বলগীয়া কাম এটা কোনোবাই ৰখাই থৈছে, সেইখিনি আমি শুনিম আৰু সোনকালে আমি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। কৰা হৈছে এইটো মই দুৰ্নীতিৰ বাবে বুলি মই নকওঁ। এটা আমাৰ যিকোনো এটুকুৰা জেগাত চৰকাৰী এটা নিয়ম, সেইটো যে কোনোবাই হয়তো 28 বছৰ 17 বছৰ 20 বছৰ ধৰি এটুকুৰা জেগাত আছে আৰু চৰকাৰী এটা নিয়ম আছে যে ইমান দীঘলীয়াকৈ কোনোবা অফিচাৰ বা কোনো চৰকাৰী কৰ্মচাৰী সাধাৰণতে সিমান দিন থাকিলে বৰ ভাল নহয়। সেই তাৰ বাবে এটা গতানুগতিক এটা চৰকাৰী যোনটো নিয়ম হয়। আপুনি এটা কথা ঠিকেই কৈছে যে মই সকলোকে কেতিয়াও এষাৰ কথা মই ক'ম যে সকলোকে মই কেতিয়াও ব্লেম নকৰোঁ। মই অভিযোগ কিন্তু কিছুমানৰ বিৰুদ্ধে খুব গুৰুত্বপূৰ্ণ, খুব ডাঙৰ অভিযোগ আছে। মই নাভাবোঁ ৰাজনৈতিক হেঁচা আহিব, যিহেতুকে মই সন্মানীয় আমাৰ বিধায়কসকলক যেতিয়া কথাষাৰ কৈছিলোঁ, সকলোৱে আমাক হেৰি জনাইছিলে, আমাক কৈছিলে যে কোনো এটা খুব ভাল কাম হৈছে। সেইকাৰণে মই নাভাবোঁ যে কোনো, আৰু ৰাজনৈতিক দিশত মই ভাবোঁ যে তেওঁলোকে আমাৰ বিধায়কসকলে বিশেষকৈ তেওঁলোকে ভাল পাইছে বুলি মোৰ ধাৰণা হয়। গোটেইখিনি আমাৰ 145 গৰাকী 46 গৰাকী। ধন্যবাদ।